প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া এই প্ৰতিস্থাপন বা অপসৰণ বিক্ৰিয়া বিভিন্ন ধৰণৰ প্ৰশ্নৰ সহায়ত আমাৰ মেট্ৰিক পৰীক্ষাত প্ৰতি বছৰে প্ৰায় একোটা প্ৰশ্ন অহা দেখা যায় যদি আমি চাওঁ যে প্ৰতিস্থাপন বিক্ৰিয়া কি হয় তেতিয়া দেখিম যে যেতিয়া এটা যৌগ এই যৌগটোত দুটা মৌল আছে এটা Fe আৰু এটা O গতিকে এই মৌলটো যেতিয়া এই যৌগটোত থকা এই যিকোনো এটা মৌল আন এটা মৌলই কি কৰিব উঠাই দিব অৰ্থাৎ ই নিজে প্ৰতিস্থাপিত হৈ যাব ইয়াতে কি হৈছে এই ইয়াতে O2 আছিল কিন্তু এইটো যেতিয়া নতুনকৈ যৌগটো গঠন কৰিলে এই O2 কি কৰিলে Fe টো উঠাই দিছে এই Fe টো উঠাই দিছে যাৰ ফলত নতুনকৈ এটা মৌল প্ৰতিস্থাপিত হৈছে আৰু উঠাই কি হৈ গৈছে অকলশৰীয়া হৈ গৈছে যেহেতু ইয়াতে নিজে বহি গৈছে ওৰ লগত অৰ্থাৎ Al2 উঠি হৈছে আৰু উঠি গৈছে অকলশৰীয়া হৈ গৈছে সেয়েহে ইয়াক কি বুলি কয় উঠি যোৱাৰ বাবে ইয়াক অপসৰণ আৰু নিজে প্ৰতিস্থাপিত হোৱাৰ বাবে এলুমিনিয়ামটো অক্সাইডৰ লগত প্ৰতিস্থাপিত হোৱাৰ বাবে ইয়াক প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় এই বিক্ৰিয়াটো বিভিন্ন ধৰণে উপস্থাপন কৰিব পাৰে যেনে তলত দিয়া বিক্ৰিয়াটো এটা কোনটো বিক্ৰিয়াৰ অন্তৰ্গত হয় যদি অপসৰণ আৰু প্ৰতিস্থাপন দুয়োটা থাকে তেতিয়া আমি যাক আমি পাম সেইটোৱে দিম আৰু যদি কেতিয়াবা এনেকুৱা ধৰণেও আহে যে অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াৰ এটা উদাহৰণ তলৰ কোনটো হ'ব পাৰে এনে ধৰণে পৰীক্ষাত আহে